চেলাপাছ আৰু জয়ন্ত মোক থ'ব আহি আছে এতিয়া গাড়ীৰ ওচৰত তেনে আকৌ আজি এবাৰ টাৱাঙৰ ট্ৰিপ ন জয়ন্ত মানে এয়া চাওক গাইছ ভালুকপুং পোৱা নাই ভালুকপুঙলৈ পাম আৰু গৈ আছোঁ ভালুকপুঙৰ মাজেদি এবাৰ ৰাস্তাত আছোঁ ভালুকপুং আছে আপোনাৰ 20 কিলোমিটাৰমান আছে আৰু চ' একদম গৈ আছোঁ আৰু ধুনীয়াকৈ মজাকৈ উকলে আৰু মই আজি উকলে কোনো নাই মই উকলে যাম চেলালৈকে চেলাৰপৰা আহোঁতে মোৰ লগত চিন্তা ভাই আহিব ব'লক আগবাঢ়ি গৈ থাকোঁ গাইজ চ' গাইজ ভালুকপুঙত গেট এণ্ট্ৰি কৰি মই আহিলোঁ সোমাই এতিয়া আৰু ইয়াত চ' ছিংগুল কাৰণে অলপ ভাল লগা নাই অকলে গৈ থাকিব লাগিব এতিয়া আৰু আজি ছিংগুল গৈ আছোঁ অৰুণাচল আগতে গৈছোঁ অৰুণাচল ছিংগুল মানে টাৱাঙলৈকেতো মই ছিংগুল গৈছোঁ মানে তাৰপৰা মানুহ আনিব গৈছোঁ চ' আজি একদম ছিংগুল গৈ আছোঁ ব'লো গাইজ চ' গাইজ এইটো নেচিপুৰ টানেল পাব হৈছোঁ চাওক গাইজ এইটো নেচিপুৰ টানেল মানে টেঙা পাব হৈছোঁ আৰু চাওক ৰাস্তা চাওক আৰু ফ্লেগবিলাক মৰাৰ কাৰণে আমি সেই ওপৰেদি নামি আহিছোঁ সেইয়া ওপৰৰ ৰাস্তাটোৰ পৰা নামি আহিছোঁ চ' মই ভালকৈ দেখাব পৰা নাই অকলে আছোঁ ন গাড়ী চলাই চ' তেনে ব'লকচোন আগলৈকে দেখাই আছোঁ মোৰ জাৰ্ণি ষ্টাৰ্ট কৰি আছোঁ চ' তেনে ব'লক আগবাঢ়ি গৈ থাকোঁ চ' গাইজ আহি নাগ মন্দিৰ পালোঁ আৰু নাগ মন্দিৰ আপোনাৰ এয়া চ' মই নামি নাযাওঁ মোৰ দেৰি হৈ আছে অলৰেডি চ' তেনে ইয়াৰ পৰা কেৰাটা জনালোঁ আৰু তেনে ব'লক আগবাঢ়ি গৈ থাকোঁ তেল ডিপু এতিয়া আৰু এইটো তেল ডিপুত তেল নাই চ' ৰখি আছোঁ আৰু দাদা এজন লগ পালোঁ এতিয়া এই দাদাজনে মোক তেল দিম বুলি কৈছে চ' ব'লক তেলটো লৈ গৈ আকৌ আগবাঢ়ি গৈ থাকোঁ আৰু তেল পালোঁ দাদাই মোক তেল দিলে নিজৰ গাড়ীৰ পৰাই মোক উলিয়াই দিলে আৰু পূৰা একদম তেনে ব'লক আকৌ গৈ থাকোঁ আগত লগ পাম আৰু বাই বাই দেই থেংক ইউ তেনে ব'লক গাইজ গৈ থাকোঁ আৰু আগলৈকে চ' তেল নোপোৱালে আজি ইয়াতে মই বহিবলগীয়া হ'লহেঁতেন কোনো গাড়ীত তেল নাপালে চ' মই তেলটো ল'লোঁ আৰু দাদাৰ লগত চিনাকিটো হৈ পেলাই কাৰণ ইলেকশ্যন ডিউটি গাড়ী বাহিৰে আমাৰ লোকেল গাড়ীত তেল নিদিয়ে তেনে ব'লক ষ্টাৰ্ট কৰোঁ পালোঁ এতিয়া অৰ্ণৱৰ ওচৰ আমাৰ অৰ্ণৱো টাৱাঙত গৈ আছিলে আজি সি ৰামা কেম্পত থাকি গ'ল মোৰ আছে ইয়াৰ গাড়ী ছাইডত আছে ইয়াৰ ৰুম সিফালে আছে চ' ইয়াৰ পৰা মই এতিয়া আকৌ আগলৈ যাব লাগিব ধৰক 85 কিলোমিটাৰমান ন চ' ইয়াক লগ পালোঁ তাক ফোন কৰিলোঁ সি মই আগত ৰাতিপুৱা ওলাওঁতে তাক ফোন কৰিছোঁ যে ক'ত আছ কিন্তু মই টাৱাঙত আছোঁ অঁ গৈ আছোঁ ব'লক আগলৈকে গৈ থাকোঁ আৰু চাওক কিমান ফগি চাওক কিমান ফগি চাওক চেৰাপাছ এতিয়ালৈকে উঠা নাই উঠিম আৰু ফগি চাওক আপোনাৰ আৰু এতিয়া সময় এতিয়া আপোনাৰ প্ৰায় 7:30 চ' গাইজ ফগি চাওক চ' গাইজ ব'লক আৰু আগত পাই পেলাই আপোনালোকক দেখাই আছোঁ এতিয়া কাৰণ মই ভিডিঅ' কৰিলে গাড়ী চলাব নোৱাৰিম কাৰণ বহুত ফগি আগত মই আহি পাই গ'লোঁ জেছনগড় আপোনাৰ কোৱা যে মই আজি জেছনগড়ত থাকিম তেনে কাইলৈ ৰাতিপুৱা মই আপোনালোকক আকৌ লগ পাই আছোঁ গাইজ গুড মৰ্ণিং মই এতিয়া জেছনগড় আছোঁ আৰু মই যাব ওলাই আছোঁ এইফালে এইটো মোৰ গাড়ী আৰু এইফালে জিতেন্দ্ৰ ভাইহঁতো চামান লুট কৰি আছে চ' দেখিছে এইফালে চামান লুট কৰি আছে আৰু লুট কৰাৰ পিছত মই ওলাম আৰু চ' চাওক গাইজ মোৰ গাড়ীত আইচ হৈ গৈছে পূৰা একদম গ্লাছত আইচ হৈ গৈছে দেখিছে চ' গাইজ চাওক পূৰা গাড়ীৰ ওপৰত বৰফ অলপ জমি গৈছিলে আৰু ইমান বেছি বৰফ নাই কাৰণে টেনশ্যন নাই ধৰক থকা হ'লে আপোনাৰ পূৰা জমি গ'ল হয় দেখিছে পূৰা একদম জমি গৈছে বৰফ পূৰা দেখিছে গৰম পানী ঢাললৈকে আহিছে পূৰা আপোনাৰ গলি গৈছে একদম চ' তেনে চিন্তা কৰক কেনেকুৱা ঠাণ্ডা হ'ব পাৰে গ্লাছত আইচ জমি গৈছে চ' ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ৰখিলোঁ এতিয়া আমি ইয়াতে চ' ব্ৰেকফাষ্ট কৰি আকৌ আগুৱাই গৈ থাকোঁ ব'লক
অলপ ৰখিম। ইয়াতে অলপ বহুত দিনলৈ অহা নাই মই, চ' ইয়াতে অলপ ৰখি পেলাই চ' ব'লকচোন অলপ ৰখি লওঁ। তো নদীৰ মাজতে এনেই বহিছোঁ আৰু অলপ পানীৰ মাজত অলপ এনেই বহিছোঁ। ভালুকপুঙৰ ৰখি হৈ গ'ল আৰু ভালুকপুঙৰ পৰা ওলাই গৈ আছোঁ এতিয়া আমি, আৰু পূৰা এনজয় কৰি গৈ আছোঁ। মোৰ লগত ইয়াত জিতেন্দ্ৰ ভূঞা আৰু পিছফালে আমাৰ ভাইয়া লগ ব'লক। চ' আহি পালোঁ KFC, আৰু KFCতে আমি খাই মই জিতেন্দ্ৰ ভূঞাক নমাম। চ' আজিলৈ ইমানেই, নেক্সট লগ পাম, বাই বাই।